সক্ৰেটিছ আমাৰ প্ৰথম শিক্ষাগুৰু আছিলে সক্ৰেটিছক সোধা হৈছিলে 450 বিফৰ ক্ৰাইষ্ট যে আপুনি ল'ৰা ছোৱালীক কি পঢ়ায় আপোনাৰ শিষ্যসকলক কি পঢ়ায় ডিচাইপলছ তেতিয়া তেওঁ ক'লে যে মই আজিলৈকে কাকো কোনো শিষ্যকে কোনো বিষয়ে পঢ়োৱা নাই মই একো নপঢ়াওঁ মই তেওঁলোকক কেৱল জীৱন আৰু জগত সম্পৰ্কে চাবলৈ চিন্তা কৰিবলৈ আঙুলিয়াই দিওঁ I make them think about life and the world. That is thinking. সেইটো সক্ৰেটিক পেডাগজিৰ মূল এছেন্স সেইটো 450 চনত খ্ৰীষ্টপূৰ্ব আছিলে নতুন এডুকেশ্যন পলিচি 2022 আছে দ্যাট ইজ দ্য এছেন্স অফ NEP 2020 ল'ৰা ছোৱালীক চিন্তা কৰিবলৈ শিকাওক 1635-36 ফৰাচী দাৰ্শনিক গণিতজ্ঞ তেখেত কোঅৰ্ডিনেট জিঅ'মেট্ৰি কাম কৰিছিলে এলজেব্ৰা কাম কৰিছিলে ৰেনে ডেকাৰ্টে এটা বেলেগ প্ৰসংগত কৈছিলে মন আৰু দেহ দ্য ডুৱেলিটিৰ ওপৰত তেওঁ চিন্তা কৰি পেলাই কৈছিলে কজিটো আৰ্গো সাম লেটিন তাৰ অৰ্থটো হৈছে আই থিংক therefore I am I think therefore I exist যদি মই নাভাবোঁ মই নাই আকৌ সক্ৰেটিছে কৈছিলে an unexamined life is not worth living an unexamined life is not worth living তুমি যদি জীৱনটো পৰীক্ষাই নকৰা তোমাৰ জগতখন পৰীক্ষাই কৰিব নোৱাৰা তেতিয়াহ'লে এইটো জীৱন মানুহৰ জীৱন হ'ব নোৱাৰে তো মানুহৰ জীৱন জগত পৰীক্ষা কেনেকৈ কৰিব পৰ্যবেক্ষণ কৰিব লাগিব নিৰীক্ষণ কৰিব লাগিব পৰ্যবেক্ষণ নিৰীক্ষণে বহুত চিন্তা আনি দিব মনত নতুন বস্তু আহিব চকুলে সেইবিলাকে মানুহক ভবাই তুলিব থিংকিং আৰু সেই চিন্তাৰ পিছত বিশ্লেষণ আৰম্ভ হ'ব এনালিচিছ তাৰপিছত আমি এটা সত্যত সিদ্ধান্তত উপনীত হ'ম সেই জ্ঞানৰ উন্মেষৰ কাহিনী এইটোৱেই জ্ঞান উন্মেষৰ পদ্ধতি ৰিচাৰ্চ মেথডলজি বুলি আজিকালি ৱৰ্কশ্বপৰ পিছত ৱৰ্কশ্বপ হৈ থাকে এইটোৱেই কথা মূল কথা সেইটো 1600 চনত ক'লে 450 পিছত তাৰপিছত 1800 কিমান চনত ইমানুৱেল কাণ্ট জাৰ্মান পণ্ডিত তেওঁ ক'লে যে মানুহবিলাক খুব এলেহুৱা আমি সাধাৰণতে এলেহুৱা এই যে কেলকুলেটৰ ওলালে আমি নেওতা মুখস্থ কৰিবলৈ বাদ দিলোঁ আগতে 12 11 কিমান মুখস্থ হয়নে এতিয়া 2-3 গুণ 6 মাৰিবলৈ হ'লেও ল'ৰা ছোৱালীয়ে কেলকুলেটৰ লাগিব এই যে ফেক্ট এইটোতো আমি দেখিছোঁ আমাক এলেহুৱা কৰে প্ৰযুক্তিয়ে আমাক বহুত এলেহুৱা কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ChatGPT-টো চেঞ্জ কৰিলে একেবাৰে এলেহুৱা ইমানুৱেল কাণ্টে কৈছিলে যে আমি জীৱন জগতক নিজে চাবলৈ খুব এলাহ কৰোঁ পৰীক্ষা কৰিবলৈ কোনোবাই যদি কিতাপত লিখি থৈ গৈছে সেইখন কিতাপৰ পৰাই পঢ়ি যদি কোনোবা প্ৰফেচাৰে আমাক কয় উই আৰ ভেৰি হেপী এবাউট ইট আমি শিকিলোঁ জানিলোঁ হৈ গ'ল আৰু নিজে পৰীক্ষা কৰাৰ মনোবৃত্তি নাই আমাৰ এলেহুৱা যদি মই আনে দেখা কথা এটা আমি লৈ পেলাই আমি সন্তুষ্ট থাকোঁ তেতিয়াহ'লে আমি জীৱন জগত চাবই নোৱাৰোঁ প্ৰশ্ন ভবাৰ কথাই নাই আমি নাভাবোঁ ভাবিবও নোৱাৰোঁ লোকে ভাবি থৈ গৈছে কিতাপত লিখি থৈ গৈছে তেওঁ কৈছিলে নহয় তুমি যদি সঁচাকেই যদি তোমাৰ মনত বোধোদয় মানে এনলাইটেনমেণ্ট জ্ঞানৰ উন্মেষ হ'ব লাগে তেতিয়াহ'লে তুমি প্ৰথম কথা হৈছিলে তুমি সাহস কৰিব লাগিব এলাহ বাদ দি পেলাই মই নিজে শিকিম মই নিজে চাম জীৱন জগত নিজেই প্ৰশ্ন কৰিম সেপাৰে অডে লেটিনত কৈছিলে ডেয়াৰ টু নো সেপাৰে অডে ভেৰি ফেমাছ কোট অফ ইমানুৱেল কাণ্ট এনলাইটেনমেণ্টৰ মূল সাৰমৰ্ম সেইটোৱেই এতিয়া শিক্ষাৰ মূল উদ্দেশ্য হৈছে এনলাইটেনমেণ্ট জ্ঞানোদয় হ'ব লাগে ক্ৰিটিকেল থিংকিং লাগিবই আটাইকেইজনে ক'লে মই ক'লোঁ ন এই NEP 2020 লৈকে ক'লে দ্যাট ইজ দ্য বিগেষ্ট চেলেঞ্জ